কোম্পানী কিন্তু দিনে নিশায় যে অবৈধভাৱে মাটি খনন কৰাৰ পিছতে ব্ৰহ্মপুত্ৰৰ বালি তুলিলে মানে পাৰে তো একদিনতে সেই ৰাস্তাৰ কাম শেষ কৰিব, কিন্তু আজি 6 মাহৰ পৰা পলাতক, কি ক'ব? তাৰমানে যেনেকুৱা কৰি কামখিনি দেখালে বালাজী কোম্পানীত, সেইটো যেনেকুৱা দেখালে মানে যেতিয়া কামখিনি ষ্টাৰ্ট কৰিলে তেতিয়া দেখা পালোঁ আমি যে ৰাতি দিনে 24 ঘণ্টা সিহঁতৰ যেনেকুৱা মুটুকটো আমি দেখা পালোঁ, ইঞ্জিনিয়াৰ বা যিবিলাক আছিলে সবগুলো যেনেকুৱা মুটুকটো মই দেখা পালোঁ, মনে হয় এসপ্তাহৰ ভিতৰত কামখিনি শেষ কৰি দিব। ডাম্পাৰ হাজাৰ হাজাৰ ডাম্পাৰ, মানুহ ক'ত এক্সিডেণ্ট হ'ব, ক'ত কি হ'ব সেইবিলাক এতিয়া তাৰ গুৰুত্ব নাই, কামখিনি শেষ কৰিব লাগে এনেকুৱা প্ৰচেছটো দেখাইছে। পাহাৰ কাটি শেষ কৰি দিলে, ব্ৰহ্মপুত্ৰ কাটি শেষ কৰি দিলে, বালু চালু যি আছে সবগুলো শেষ কৰি দিলে। আজি দেখা পালোঁ আজি 6 মাস থাকি কামখিনি ফট কৰি বন্ধ হৈ গ'ল। কিয় বা পলাতক হ'ল আমি নাজানো। যেনেকুৱা স্পীডত কামখিনি শেষ কৰিব লাগিছিল কামখিনি মই দেখা নাপালোঁ আৰু কি। আজি 6 মাহৰ পৰা সেই কামখিনি বন্ধ হৈ আছে। 6 মাস থেকে কামখিনি বন্ধ। 4 লেনযুক্ত কাম হয়, 4 লেনযুক্ত কাম আছিল। বাইপাছ মানে যেনেকুৱা দেখাছিল কামটো সেনেকুৱা নহ'ল। এতিয়া পলাতক হৈ আছে। ঠিকে আছে, কিন্তু আমাৰ যেতিয়া ৰাইজৰ যেতিয়া অসুবিধা হৈ গৈছে, অসুবিধা বৰ্তমান কোনটো অসুবিধা হৈছে, এই যে কৃষিক যিটো আমাৰ খেতিৰ সময় আহি গৈছে, খেতি আমি কৰাৰ একটা ছিজন বাদেই দিলোঁ। কিহৰ কাৰণত? যেনেকুৱা এই মাটিবিলাক বৰষুণৰ কাৰণত একদম যিবিলাক যে আছে, যিবিলাক মাটি যে আছে কমপ্লিট আমাৰ খেতি ভূমিত আহি গৈছে। এতিয়া ৰাইজে বৰ্তমান এইবাৰ আবাদে কৰা নাই, এনেকুৱা পৰিস্থিতি হৈছে। ৰাইজে তাৰ মানে মূৰে হাতে কঁপাল একদম মানে এইবাৰ আমাৰ হেমতিটো যে কৰিব লাগে একদম টোটালি বদ্ধ হৈ গৈছে। আমি অনুৰোধ করছোঁ, আমি কোম্পানীটোকো অনুৰোধ কৰোঁ, চৰকাৰকো অনুৰোধ কৰোঁ, আমি উচিত তদন্ত কৰি কামখিনি সঠিকভাৱে হ'ব লাগে। আমি ৰাইজে সেইটো বিচাৰোঁ, কামখিনি অতি সোনকালে হ'ব লাগে। আমাৰ বিশেষ ৰাস্তাখনে বেছি গুৰুত্বপূৰ্ণ বস্তুখিনি, আমাক একো নালাগে, ৰাস্তাখিনি আমাক গুৰুত্বপূৰ্ণ বেছি। বালাজী কোম্পানীয়ে কিন্তু দেখিবলৈ পোৱা গৈছে যে দৌৰিছিল যে এতিয়া কিন্তু সেই একদম স্তব্ধ, মানে ইয়াত একটা মানে আজি 6 মাহ থাকি কাম টোটালি বদ্ধ, পলাতক। মানে যেনেকুৱা স্পীডটো কৰিলে ৰাতি দিনে হাজাৰ হাজাৰ নদী বা পাহাৰ খান্দি যেনেকুৱা কৰিলে, যেনেকুৱা মনে হয় এক সপ্তাহৰ ভিতৰত কামখিনি শেষ কৰি দিব। পগলা হৈ গৈছে। মানুহ ক'ত বাচ্চা টাচ্চা ইত্যাদি ৰাস্তাত আহিব নোৱাৰো, একদম ধুলা অন্ধিকার রাত দিন 24 ঘন্টা একার করছিল। এতিয়া নাই, 6 মাস থেকে একদম গায়ব, পলাতক। 6 মাহ ধৰি পলাতক আছে। আপোনালোকে এইবোৰত খেতি কৰিব মানে হয়তো ৰাইজে কৰিব পৰা নাই বা এইবুলি কি ক'ব? এতিয়া তাৰমানে আমাৰ খেতি কলো না যে ৰাস্তাটো কমপ্লিট ভাঙি বৰষুণত ভাঙি যি আছে মাটিটো যে আছে কমপ্লিট খেতি বিহত ভঙা মাটি কমপ্লিট। আপুনি চাই লওক, ভিডিঅ দেখাব আপুনি, কমপ্লিট আমি হেমতি আবাদটো আমি কৰিব পৰা নাই। আমার কৃষিক মানুষ কি অসুবিধা হয়ে গেছে, বহুত যাতনাত ভুগি আছো। তা আমি সরকারের কাছে অনুরোধ, অতি সোনকালে কামটো হ'ব লাগে, সেয়ে কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।